প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কোল ইণ্ডিয়া লিমিটেডত সাধাৰণতে কি কি চাকৰি ওলায় আৰু কি কি যোগ্যতা লাগে আৰু ইয়াৰ বাহিৰে কিমান চেলেৰি হয় ইত্যাদি সকলো কথা। অসমৰ মাৰ্ঘেৰিটাত কোল ইণ্ডিয়া লিমিটেডৰ নৰ্থ ইষ্টৰ হেডকোৱাৰ্টাৰ আছে। নৰ্থ ইষ্টত যিমান কোল উৎপাদন হয় তাৰে সকলো কথা চোৱা চিতা কৰে কোল ইণ্ডিয়া লিমিটেডৰ নৰ্থ ইষ্ট ব্ৰাঞ্চৰ দ্বাৰা, যি আমাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অৱস্থিত। লেডু এক সময়ত কয়লাৰ বাবে বিখ্যাত, এতিয়াও বিখ্যাত। গতিকে কোল ইণ্ডিয়া লিমিটেডৰ আণ্ডাৰত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ চাকৰি ওলায়, কি কি যোগ্যতা লাগে, ইয়াৰ বিষয়ে মই ক'ম, যাতে আপোনালোক সাজু হৈ থাকিব পাৰে বা আপোনালোকে যদি ইন ফিউচাৰ এই এৰিয়াটোত কেৰিয়াৰ বনাম বুলি বিচাৰিছে তেতিয়াও আপোনালোকে কি কি আশা কৰিব পাৰে এই সকলোবোৰ কথাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কোল ইণ্ডিয়া লিমিটেড হৈছে ভাৰতবৰ্ষৰ মহাৰত্ন কোম্পানীৰ ভিতৰত মানে বহুত ডাঙৰেই এটা কোম্পানী হয়, কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা। ইয়াৰ বাহিৰে কোল ইণ্ডিয়া লিমিটেডৰ মেইন হেডকোৱাৰ্টাৰ আছে কলকাতা। নৰ্থ ইষ্টৰটোহে আমাৰ অসমৰ কিবাত আছে, মাৰ্ঘেৰিটাত। অফিচিয়েল ৱেবছাইট য'ত আপোনালোকে সকলো তথ্য পাই থাকিব, কি কি চাকৰি ওলায় নোলায়, www.coalindia.in। অ'কে, একেবাৰে লাষ্টৰ পৰা আৰম্ভ কৰোঁ। চাকৰিৰ নামটো হৈছে কোল প্ৰিপাৰেশ্যন চাকৰি। ইয়াৰ বাবে BE বা BTech লাগে বা BSc যদি ইঞ্জিনিয়াৰিঙত থাকে, কেমিকেল মিনাৰেল ইঞ্জিনিয়াৰিং, মিনাৰেল এণ্ড মেটালুৰ্জিকেল ইঞ্জিনিয়াৰিং, মিনিমাম 60%, তেতিয়া আপুনি এই চাকৰিৰ কাৰণে এলিজিবল। তাৰপিছত ছিকিউৰিটি বাবেও পদ খালী হয়, ছিকিউৰিটি পদ। গ্ৰেজুৱেশ্যন থাকিলে হ'ল, এইটো যিকোনো ষ্ট্ৰীমত, ইয়াত কথা নাই কিহৰ। তাৰপিছত পাৰ্চনেল এণ্ড HR, ইয়াৰ বাবে গ্ৰেজুৱেট হ'ব লাগে আৰু লগত 2 বছৰ ফুল টাইম পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, PG ডিপ্ল'মা, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম ইন মেনেজমেণ্ট, স্পেচিয়েলাইজেশ্যন থাকিব লাগিব HR, ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন, পাৰ্চনেল মেনেজমেণ্ট বা MBA, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক আৰু HR মেজৰ হ'ব লাগে, মিনিমাম 60%। তাৰ বাহিৰে মেটেৰিয়েলছ মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগে, ইলেক্ট্ৰিকেল নতুবা মেকানিকেল, লগত 2 বছৰ MBA নহ'লে PG ডিপ্ল'মা, মিনিমাম 60%। মাৰ্কেটিং এণ্ড চেলছ ৰিকগনাইজ ডিগ্ৰী হ'ব লাগে, 2 বছৰ MBA হ'ব লাগে, PG ডিপ্ল'মা মেনেজমেণ্ট হ'ব লাগে, 60% থাকিব লাগিব। তাৰ বাহিৰে লিগেলৰ কাৰণে গ্ৰেজুৱেশ্যন ইন ল' লাগে আৰু 5 বছৰ ডিউৰেশ্যনৰ হ'ব লাগে আৰু মিনিমাম 60%, 3 বা 5 বছৰ আপোনাৰ নিজৰ কথা। ফাইনেন্সৰ কাৰণে CA হ'ব লাগিব। এনভাইৰনমেণ্টৰ কাৰণে ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী থাকিব লাগিব, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং 60%, ইঞ্জিনিয়াৰিং ডিগ্ৰী লগত PG ডিগ্ৰী, ডিপ্ল'মা ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং 60% সকলোতে লাগে। তাৰ বাহিৰে কমিউনিটি ডেভেলপমেণ্ট মিনিমাম 2 বছৰৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগে বা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা, কমিউনিটি ডেভেলপমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট, কমিউনিটি অৰ্গেনাইজেশ্যন ডেভেলপমেণ্ট প্ৰেক্টিছ, আৰ্বান এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ট্ৰাইবেল ডেভেলপমেণ্ট মেনেজমেণ্ট, মিনিমাম 60% কিন্তু থাকিব লাগিব। এয়া হৈছে কোৱালিফিকেশ্যন। আৰু আছে, মই ইয়াৰ বাকীসকলৰ কথাও মই ক'ম যে কেনেকৈ কি হ'ব। অ'কে, পদসমূহ সদায় ছেম নহয়, পদসমূহ বাঢ়িবও কেতিয়াবা কমিবও। কম্পিউটাৰ বেছ পৰীক্ষা হ'ব, আপোনালোকে সেইটো পৰীক্ষা পাছ কৰিব লাগিব। পেপাৰ 1, পেপাৰ 2 থাকিব। পেপাৰ 1ত সাধাৰণতে জেনেৰেল নলেজ, এৱাৰনেছ, ৰিজনিং, নিউমেৰিকেল এবিলিটি, জেনেৰেল ইংলিছ। পেপাৰ 2ত প্ৰফেশ্যনেল নলেজ, আপোনাৰ নিজৰ ডিচিপ্লিনৰ ওপৰত থাকে, সেইটো চাই। MCQ বেচিছত হয়, প্ৰত্যেক প্ৰশ্ন এটা থাকে আৰু ৰং এনচাৰৰ কাৰণে পেনাল্টি নাথাকে বুলি কৈছে। তাৰপিছত জেনেৰেল আনৰিজাৰ্ভসকলে 40 মাৰ্কছ পালেই হ'ল আৰু মিনিমাম। OBC এনচিএলসকলে 35, বাকীসকল SC ST PWD সকল 30 পালেই চলি যায়। এইটো হৈছে মূল কথা। বয়সটো আনৰিজাৰ্ভ আৰু EWS সকলৰ কাৰণে 30, বাকী ৰিজাৰ্ভ কেটেগৰীসকলতো ৰেহাই পায়ে য'ত যি পাবলগীয়া থাকে।
আৰু চেলেৰিটো আপোনালোকৰ 50,000 পৰা 1,60,000 আৰু সেইটো হৈছে E1 E2 পিছত যেতিয়া E3 হ'ব আপোনালোকৰ 60 পৰা 1,80,000 মানে কিছুমানটো ডাইৰেক্ট E3 গ্ৰেডেই হ'ব আৰম্ভণিয়ে। তাৰ বাহিৰে বেলেগো বহুত লাভ আছে, ডিয়াৰনেছ এলাৱেঞ্চ, HRA আৰু বেচিক পে'ৰ পৰাও লাভ পায়, পাৰফৰ্মেঞ্চ ৰিলেটেড পে' পায়, CMPF মেডিকেল, গ্ৰেচুইটি, CIL এক্সিকিউটিভ ডিফাইণ্ড কণ্ট্ৰিবিউশ্যন পেঞ্চন স্কিম, গতিকে বিভিন্ন প্ৰকাৰৰ আপোনালোকে লাভ পাব পাৰে। মেডিকেল পৰীক্ষা হ'ব, অ'কে, এনেকুৱা কথা। এতিয়া আহোঁ অন্যান্য আৰু কি মানে জবৰ কথা থাকিব পাৰে। প্ৰত্যেক বছৰে সময়ে সময়ে ওলাই থাকে, তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকিব। যেনে এতিয়া 2024 ওলাইছিলে, মে' জুন মাহত ওলাইছিলে। প্ৰথমটো হৈছে চিভিল ডিচিপ্লিনৰ ওলাইছিলে, ডিগ্ৰী থাকিলেই হ'ল আপোনাৰ চিভিল ইঞ্জিনিয়াৰিং মিনিমাম 60%। ইলেক্ট্ৰিকেল ওলাইছিলে, আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থকা 60%। মেকানিকেল ইঞ্জিনিয়াৰিং 60%। চিষ্টেম ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী BE, BTech, BSc ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, IT ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী নহ'লে MCA, ENT, BE, BTech, BSc ইঞ্জিনিয়াৰ আৰু মিনিমাম 60%। জিঅ'লজি MSc, MTech জিঅ'লজি বা এপ্লাইড জিঅ'লজি বা জিঅ'ফিজিক্স বা এপ্লাইড জিঅ'ফিজিক্স খালি 60% সকলোতে থাকিব লাগিব ফাৰ্ষ্ট ক্লাছ। ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙত মিনিমাম 60%। ৰাজভাষা হিন্দী মাষ্টাৰ ডিগ্ৰী হিন্দী 60% থাকিব লাগিব আৰু গ্ৰেজুৱেশ্যনত হিন্দী আৰু ইংলিছ মেইন বিষয় হিচাপে থাকিব লাগিব আৰু তাত 50% পালেই হ'ব। কোম্পানী ছেক্ৰেটাৰী গ্ৰেজুৱেশ্যন হ'লেই হ'ল যিকোনো ডিচিপ্লিনত, খালি প্ৰিফাৰেঞ্চ পাব যিসকলে লিষ্টেড কোম্পানীৰ লগত কাম কৰিছে আৰু লগত আপোনাৰ ছেক্ৰেটাৰী কোৱালিফিকেশ্যন থাকিব লাগিব, এছ'চিয়েট বা ফেল' মেম্বাৰশ্বিপ ইত্যাদি। আৰু ODL ৰূপত পাৰ্ট টাইম কৰ্চত যদি কৰে, নন টেকনিকেল হ'লেতো চাগে গ্ৰহণ কৰিব, কিন্তু টেকনিকেল হ'লে সেইটো গ্ৰহণ নকৰে কৈছে, তেনেকুৱা কথা। আৰু প্ৰত্যেক সময়ত বেলেগ বেলেগ পদ খালী হৈ থাকে আৰু পষ্টিংটো অকল আপোনালোকে মাৰ্ঘেৰিটাত ওলালেহে মাৰ্ঘেৰিটাত পাব। যদি অল ইণ্ডিয়া লেভেলত ওলায় তেতিয়াহ'লে মাৰ্ঘেৰিটাতো পাব পাৰে, তাৰ বাহিৰে বেলেগতো পাব পাৰে আৰু হয়তো অল ইণ্ডিয়াত লেভেলত ট্ৰান্সফাৰ হৈ থাকিবও পাৰে। চিলেকশ্যন প্ৰক্ৰিয়া অনলাইন পৰীক্ষা হ'ব, টেষ্ট চিটি অসমতো চিলেক্ট কৰিব পাৰিব। পেপাৰ 1 পেপাৰ 2 আগত যিটো ধৰণে হৈছিলে ইয়াতো ছেমেই হ'ব, ছেম ধৰণৰ মানে পৰীক্ষা পাতে আৰু এপ্লিকেশ্যন ফি সকলো সময়ত বেলেগ বেলেগ থাকে আৰু বয়সটো ছেমেই থাকে, মই আগত যিটো ক'লোঁ সেইটো ধৰণে। চেলেৰিটো E1 হ'লে 60,000 পৰা 1,80,000 আৰু ইনিচিয়েল বেচিক পে 60,000 হয় আৰু খুব ভাল চেলেৰি হয় আৰু তেনেকুৱা কথা। গতিকে এইটো আমি গ্ৰেড A চাকৰি বুলিয়ে ক'ব পাৰোঁ। ধন্যবাদ।